বড়ভূমিত শেষ হ'ব VCDCৰ ৰাজত্ব। VCDCৰ ৰাজত্বৰ অৱসান ঘটাই বড়ভূমিত হ'ব মানুহৰ ৰাজত্ব। কাৰণ BTRৰ মালিক VCDC নহয়। VCDCক বৰালি মাছ আখ্যা দি তামোলপুৰত বিজয় সংকল্প সভাত উদ্যত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। BTCত আমি VCDCৰ ৰাজত্ব শেষ কৰিব লাগিব, মানুহৰ ৰাজত্ব আমি আনিব লাগিব। এইবিলাক নহব। দিছপুৰৰ পৰা আমি টকা পঠাম, কাবাক খাবৰ কাৰণে নহয়, ৰাইজে খাবৰ কাৰণে আমি টকা পঠাওঁ। VCDC হল বৰালি মাছ। VCDCয়ে যেতিয়ালৈকে নকয় তেতিয়ালৈকে ইয়াত একো কাম নহয়। তেতিয়ালে আমি MLAক ভোট দি কি লাভ, মন্ত্ৰীক ভোট দি কি লাভ? এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। আমি অৰুণোদয় সকলোৱে পাব লাগিব, ঘৰ সকলোৱে পাব লাগিব। অকল VCDCয়ে পালে নহব, আমি সকলোৱে পাব লাগিব। এই কথা বেলেগে খুলি ক'ব নোৱাৰে, সবে ভয় কৰে। বিজেপিয়েও আহি কয় মোক VCDCত সোমাই দিয়ক, কংগ্ৰেছেও কয় মোক VCDCত দিয়ক, UPPLও কয় মই VCDCত দিয়ক, BPFেও কয় মই VCDCত দিয়ক। আৰু সব VCDCয়ে পাব নেকি? পাব্লিকে একো নাপাব নেকি? সেইকাৰণে এইবাৰ ইলেকশ্যনৰ পিছত আৰু 6 মাহ থাকিব বিধানসভালৈকে। তাৰ আগতে আমাৰ সকলো ৰাইজে মোৰ ইলেকশ্যনৰ আগতে অৰুণোদয়ৰ অধিকাৰ পাব লাগিব। সমাজে হাঁহি থাকিলে, নেতাই কান্দি থাকিলেও মোৰ বেয়া নালাগে। কিন্তু সমাজে কান্দি থাকিব আৰু নেতাই হাঁহি থাকিব, সেয়া জানো ৰাজনীতি হ'ব পাৰে? যেতিয়ালৈকে বড়ভূমিত VCDCৰ ৰাজত্ব চলিব তেতিয়ালৈকে উন্নয়ন নহ'ব। গতিকে পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজক বিজেপিক জয়ী কৰাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। হয়তো VCDCত আমাৰ বিজেপিও আছে, মই নাই বুলি নকওঁ, কিন্তু পাৰ্টি মোক নালাগে। বিজেপিয়ে কয় সমাজ ওপৰত, পাৰ্টি তলত, ব্যক্তি আৰু তলত, ভাৰত ওপৰত, পাৰ্টি তলত, পাৰ্টিতকৈও পৰিয়াল আৰু তলত। যদি সমাজে হাঁহি থাকে, মোৰ নেতাকেইজনে কান্দি থাকিলেও মোৰ আপত্তি নাই। যদি সমাজে হাঁহি থাকে, কিন্তু সমাজে কান্দি থাকিব, নেতাসকলে হাঁহি থাকিব, এইটো কি ৰাজনীতি হ'ল? এইটোতো কোনো ৰাজনীতি নহল। এইবাৰ মই সব পাৰ্টিৰ লগত বহিম যে বাবা যি কৰ কৰ, কিন্তু এই VCDC ৰাজনীতিটো শেষ হ'ব লাগে। এইটো শেষ হ'ব লাগে। আৰু এইটো থাকালৈকে BTCত কেতিয়া উন্নতি হ'ব নোৱাৰে। BTC গঠন হোৱাৰ 22 বছৰ হ'ল, কিন্তু এতিয়াও বহু লোকে বিচাৰে BTCৰ পৰা ওলাই আহিবলৈ। 22 বছৰে মৰম, সন্মান আৰু অধিকাৰ নোপোৱাৰ বাবেই বড়ভূমিৰ পৰা বাহিৰ হ'ব খুজিছে বহু লোক। বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীয়ে ক'লে 22 বছৰে কোনে কোনে কি কি পালে, কোনে কোনে কি কি নাপালে। মই মানুহৰ চকুৰ পৰা, মানুহৰ বুকুৰ পৰা দুখবিলাক নোহোৱা কৰিব খোজো। যেতিয়া BTC গঠন হৈছিলে, সকলো ৰাইজে BTCক স্বীকাৰ কৰা নাছিলে। মোক এতিয়াও ৰাইজে স্মাৰক পত্ৰ দিয়ে। 2003 চনত BTC হ'ল, আজি 25 চন, 22 বছৰ পিছতো ৰাইজে কয় যে আমাক BTCৰ পৰা লৈ যাওক। এই পৰিৱেশটো কিয় হ'ব পায়? এই পৰিৱেশটো আমাক কিয় লাগে? 22 বছৰত আমি যদি মৰম পালোহেঁতেন, আমি যদি সন্মান পালোহেঁতেন, আমি যদি অধিকাৰ পালোহেঁতেন, কোনো মানুহেও নকলেহেঁতেন আমাক BTCৰ পৰা বাহিৰলৈ লৈ যাওক। দিছপুৰৰ দৰেই কোকৰাঝাৰতো জাতি উপজাতিৰ শিক্ষিত নিবনুৱাই চাকৰি পাব লাগে। কিন্তু সেই বিশ্বাস BTRৰ নতুন প্ৰজন্মক কোনেও দিব পৰা নাই। সকলো জাতি উপজাতিয়ে মাটিৰ অধিকাৰৰ দৰেই BTRৰ চৰকাৰী চাকৰিও সমানে পাব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। আপোনালোকে জানে যে কোকৰাঝাৰতো 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হয়, চাকৰি হয়। কিন্তু ল'ৰা ছোৱালী এতিয়াও নাভাবে
যে কোকৰাঝাৰৰ চাকৰি মই পাব পাৰোঁ, দিছপুৰৰ চাকৰি মই পাব পাৰোঁ, কিন্তু কোকৰাঝাৰৰ চাকৰিৰ ওপৰত মোৰ বিশ্বাস নাই। পাম নাপাম মই নাজানো। মই বিশ্বাস কৰোঁ সকলো জাতি উপজাতিয়ে যেনেকৈ মাটিৰ অধিকাৰ পাব লাগে, তেনেকে সকলো জাতি উপজাতিয়ে বিটিচিৰ চৰকাৰী চাকৰিৰ সুবিধাও তেওঁলোকে সমানে পাব লাগে। বিজেপিয়ে বড়োভূমিলৈ বিগত 5 বছৰত শান্তি আনিলে। অনাগত 5 বছৰত বিজেপিয়ে সকলোৰে বাবে সমান অধিকাৰ আনিব। বিজেপিয়ে বিটিআৰত কাৰো বিৰুদ্ধে যুঁজিব খোজা নাই, কিন্তু বিজেপি শক্তিশালী হ'বই লাগিব। কাৰণ বিজেপি শক্তিশালী হ'লেহে বান খাই থাকিব সোণৰ অসম। বিটিআৰত বিজেপিয়ে যোৱা 5 বছৰত বিজেপিয়ে শান্তি আনিলে। অহা 5 বছৰত বিজেপিয়ে সকলোৰে বাবে সমান অধিকাৰ আনিব। এয়া হৈছে বিজেপিৰ সংকল্প। এইবাৰ পদুম ফুলত ৰাইজে ভোট দি বিজেপিক আমি শক্তিশালী কৰিব লাগে, কাৰণ বিজেপিয়েহে সমাজখনক বান্ধিব পাৰিব। উল্লেখ্য যে তামুলপুৰৰ বাগানপাৰা বাথৌ মন্দিৰ খেলপথাৰ আৰু বেঙেনাহাটী খেলপথাৰত দুখনকৈ সভাত অংশ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।